নমস্কাৰ, মই হিৰণ্যলয়। সদায় আহোঁ, কবিতা পাঠ কৰোঁ। বিশেষকৈ মই এতিয়া হিৰুদাৰ সুগন্ধি পখিলা কবিতা পুথিখন পাঠ কৰি আছোঁ। মোক বহুতেই প্ৰশ্ন কৰিছে বা কৰিব পাৰে আপোনালোকৰ মনত এটা যি ভাবোদয় হয়, মই এটা ধৰিব পাৰিছোঁ যে কবিতা পঢ়ি মই পাওঁ কি। অনবৰতে যে মই বিশেষকৈ হিৰুদা কৈ থাকোঁ বা নীলমণি ফুকন কৈ থাকোঁ, নৱকান্ত বৰুৱা কৈ থাকোঁ, ৰবীন্দ্ৰনাথ টেগৰ বুলি কৈ থাকোঁ বা নীলিম কুমাৰ বুলি কৈ থাকোঁ। আচলতে কবিতা পঢ়ি মই পাওঁ কি? মোৰ এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ এই যে মই বিশেষ নাপাওঁ কবিতা পঢ়ি বা কবিতাৰ লগত খেলা ধূলা কৰি। আচলতে মই মোৰ যি অভিজ্ঞতা আৰ্জিত অভিজ্ঞতাৰ পৰা মই ক'ব পাৰোঁ যে খুব ভালকৈ মোৰ সময়বিলাক পাৰ হৈ যায়। মই আপোনালোকে জানে বহুতে যে মই এখন কিতাপৰ দোকানত সৈতে জড়িত, কিতাপৰ সৈতে জড়িত বিশেষকৈ, আৰু সেই সূত্ৰে মই বিভিন্ন কিতাপৰ লগত মোৰ আলাপ হয়, চিনাকি হয়। মই পূৰ্বে নজনা বহু কিতাপ মই এতিয়া দেখিছোঁ বা সেইবিলাক পঢ়িবলৈ সুবিধা পাইছোঁ। অৱশ্যে গোটেইবিলাক মই পঢ়িব পৰা নাই। তো এইবিলাকৰ পৰা মই কওঁ, আমি যদি সাহিত্যৰ আটাইখিনি বিষয়ৰ ভিতৰত যিটো চৌখিন আৰু খুব চৰ্চাত থাকিবলগীয়া বিষয় বুলি মই মোৰ নিজৰো বোধ হয়। কবিতাটো খুব কালিদাসৰ পৰা যদি কওঁ আমি বা ৰবীন্দ্ৰনাথ টেগৰে যিখিনি আমাক কিছুমান পৰ্যায়ত ৰাখি গ'ল। অৱশ্যে ৰবীন্দ্ৰনাথ যদিও আমাৰ অসমীয়া মূলৰ নাছিলে, বঙালী মূলৰ আছিলে, কিন্তু ৰবীন্দ্ৰনাথৰ যিবিলাক সৃষ্টি আছিলে সেইবিলাক প্ৰভাৱ ইমান বেছিকৈ পৰিলে ভাৰতৰ ভিতৰত বা ভাৰতৰ বাহিৰতো বহুত চৰ্চা হ'ল ৰবীন্দ্ৰনাথৰ। মই সেইখিনি নিশ্চয়কৈ বেলেগ দিনা তাৰ আলোচনা কৰিম বা আগবঢ়াম। আজিৰ কথাটো হ'ল যে মই কবিতা কিয় ভাল পাওঁ। আমাৰ পূজ্য কবি, শ্ৰদ্ধেয় কবি, আমাৰ জাতীয় কবি নীলমণি ফুকন ছাৰে এটা কবিতাত লিখিছিলে, যিসকলে কবিতা নপঢ়ে কবিতা তেওঁলোকৰ কাৰণেই। হয়, কবিতা তেওঁলোকৰ কাৰণেই। আৰু কবিতা আপোনালোকে যেতিয়া পঢ়িব বা কবিতাৰ প্ৰেমত পৰিব, তেতিয়া মই ভাবোঁ আমাক কিছুমান ডিচিশ্যন ল'বলৈ কবিতাই সুবিধা দিয়ে। কিছুমান কথা আপুনি কেতিয়াও ক'ব নোৱাৰা কথা বা মুখে ফুটাব নোৱাৰা কথাবিলাক আপুনি যেতিয়া কবিতা পঢ়িব, তাৰ সেই দুটা শাৰীতেই যেন কোঁৱৰ নাৰায়ণৰ এটা কবিতা আছে, হিন্দী কবি, জ্ঞানপীঠ বঁটা বিজয়ী কবি, যে চোৰ বুলি এটা কিবা কবিতা আছে সম্ভৱতঃ, মই গোটেইটো মোৰ মনত নাই। চোৰ সেই লাখৰ ভিতৰত এজনহে থাকে, কিন্তু সেই এজন চোৰে আমাক, সেই লাখৰ ভিতৰত এজন চোৰে আমাক সকলোকে কিমান ভয় খুৱাই থয় ভিতৰি। আৰু চোৰ বুলি ক'লে আমাৰ নিজৰ লাগতিয়াল যি বস্তু বা সামগ্ৰী সেইবিলাক হেৰাই যাব, এনেকুৱা এটা ভাৱ হয়। গতিকে কবিতাই কিবা সাংঘাতিক কিবা এটা দি যাব পাৰে। সেইকাৰণে মই কবিতা পঢ়োঁ বা মই কবিতাৰ সৈতে খুব ভালকৈ সংপৃক্ত হ'বলৈ চেষ্টা কৰিছোঁ। যদিও মই কবিতা লিখিব পৰা নাই, মই এতিয়া কবিতা পঢ়িহে আছোঁ। আৰু সুগন্ধি পখিলাৰ কথাটো এনেকুৱা, মই ভাবোঁ অসমীয়া কবিতাৰ, অসমীয়া সাহিত্যৰ এখন মহৎ গ্ৰন্থ বুলি ক'ব লাগিব। কবিতাৰ ডালপাত, কবিতাৰ সকলো শ্ৰেণীৰ মানুহে পঢ়িব পৰা খুব ৰসপূৰ্ণ এখন কবিতা পুথি মই বুলি ভাবোঁ। আৰু এটা কথা আমি সৰুতেই শিকিছোঁ যে টকা যে সাঁচিব লাগে, এই কথা আমি সৰুতে শিকিছোঁ যে আমি সেই গুটি পইচাবিলাক আমি সাঁচি যাওঁ। আমি বাঁহৰ চুঙাত সাঁচোঁ বা কলহত সাঁচোঁ, কিহবাত আমি সাঁচি যাওঁ। গতিকে কথাটো এনেকুৱা, আমি যদি এটকা বা দুটকা সাঁচি গৈ থাকোঁ, তেতিয়া সেই বস্তুৰ পৰাই কি হ'বগৈ, আমাৰ 1000 টকা হ'বগৈ, 10,000, 20,000 এনেকৈ হ'বগৈ। আৰু সেই এটকা এটাৰ বহুত মূল্য আছে লাখ টকাত। যদি এটকা নহয় তেতিয়াহ'লে লাখ টকা সম্পূৰ্ণ নহ'ব। কবিতাও তেনেকুৱা। আপোনালোকে এতিয়া সুগন্ধি পখিলাখন একেদিনাই গোটেইখিনি পঢ়ি পেলাব নোৱাৰে বা ময়ো পঢ়ি পেলাব নোৱাৰোঁ। সেইকাৰণে মই 2-3টাকৈ এনেকৈ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু
মোৰ বিশেষ উদ্দেশ্য নাই মই এজন সাধাৰণ অসমীয়া সাহিত্যৰ অসমীয়া ভাষাৰ কাম কৰা হিচাপে অসমীয়া জাতিৰ কাম কৰা হিচাপে মই অসমীয়া সাহিত্যৰ এই বস্তুখিনি খুব ভিতৰৰ পৰা কৰিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আমি দেৰি নকৰি আজি আগবাঢ়ি যাওঁ আমাৰ কবিতালৈ এজন বন্ধুৰ উক্তি অথনি অলপ ফটিকা খাইছিলোঁ তাৰ ৰাগী এতিয়াও আছে অথনি অলপ ফটিকা খাইছিলোঁ তাৰ ৰাগী এতিয়াও আছে হয়তো এইদৰে গোটেই ৰাতিটো যাবগৈ এইদৰে কেতিয়াবা ফটিকা খাওঁ আৰু তাৰ ৰাগীয়ে মোক লৈ যায় মনৰ সেই নিজান বনলৈ য'ত মই মোৰ সতে কথা পাতোঁ কেতিয়াও কাৰো সতে নপতা কথা কি সুন্দৰ সেই ৰাতিবোৰ তৰাই তৰাই নীল আকাশখনত কথা ৰাখৈ ফুটে ৰাতিৰ নিতুল শৰীৰ মোৰ প্ৰাণৰ নদীয়ে ধুৱাই দিয়ে শীতল সুললিত জলেৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণিত মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধৰা তোমাৰ সতে গাবলৈ দিয়া ধুমুহাৰ গান মৃত্যুৰ এই হিম শীতল হাতেৰে ঢাকি থোৱা হৃদয়ক এচমকা আকাশৰ আশ্বাস দিয়া ঘৃণা আৰু অবিশ্বাসে আৱৰি ধৰা সংকীৰ্ণ জীৱনলৈ আহক সাহসৰ দুকুল টকা বান চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান বহাগ মই খিৰিকীখন খুলি দিলোঁ স্তব্ধতাৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি হ'লোঁ শিৰৰ সেন্দুৰেৰে সুন্দৰ আকাশৰ মুখত জিলিকি উঠিছে সোণোৱালী বহাগ মই যেন সমস্ত শৰীৰেৰে গ্ৰহণ কৰিম ক্ৰান্তিলগ্নৰ এই সূৰ্যৰ বুকুৱেদি বৈ অহা তাৰুণ্যৰ বেগৱতী নৈৰ উত্তাপ আৰু তাৰ কোবাল হুঁতত লাগি থকা ৰ'দৰ কোমল সোৱাদ আহা কি সুন্দৰ এই বহাগ কি যে মায়াবী তাৰ লাৱনী দুখনি হাত যন্ত্ৰণা নাজিম হিকমতৰ সোঁৱৰণিত বিস্ফোৰণৰ পাথৰ কঁপে থৰ নিৰ্বোধ নপুংসকৰ সোণো আৰ্তনাদ কাল সমুদ্ৰত আহিছে জোৱাৰ যেন ক্ষুব্ধ অজগৰ জনতাৰ প্ৰগলভ কণ্ঠত দুৰ্মত প্ৰতিবাদ অংগীকাৰৰ খানত ধাৰ সেমেকা বাৰুদ শুকাল আমাৰ জ্বলন্ত সূৰ্যৰ কাৰ পৰি অকস্মাত আঁতৰক পৃথিৱীৰ ক্লীব অৱসাদ প্ৰাণৰ কবি মোৰ দিয়া সেই আশীৰ্বাদ ধন্যবাদ জনাইছোঁ যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে পৰাপক্ষত
শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আটাইলৈ। ধন্যবাদ, লগ পাই থাকিম।